গৌৰৱ গগৈক আমি এবাৰ ইলেকশ্যনত জিকাম বুলি গম পাই নে নাই? গোটেই উজনি অসমত এবাৰ কি হৈছে জানেনে? বিজেপিক চাফা কৰি দিছে। এবাৰ উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছে যে বিজেপিক আমি ভোট নিদিওঁ, এইটো একদম বদমাছ পাৰ্টি, এইটো গুণ্ডা পাৰ্টি, হিমন্ত বিশ্ব বহুত বেছি গুণ্ডা হৈ গৈছে, এওঁক আমি সহ্য নকৰোঁ, এওঁক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিওঁ। সেইকাৰণে যোৰহাটত এবাৰ আপোনালোকে জানেনে? যোৰহাটত গৌৰৱ গগৈ জিকাবলৈ সিদ্ধান্ত লৈছে। গম পায়নে নাই? যোৰহাটত গৌৰৱ গগৈ জিকাবলৈ সিদ্ধান্ত লৈছে বুলি গম পায়নে নাই? সঁচাকে গম পায়নে? গোটেই যোৰহাটৰ মানুহবিলাকে একদম হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে 100 কোটি খৰচ কৰিছে, কিন্তু মানুহে কৈছে আমাক পইচা দিলেও নহ'ব, এইবাৰ আমি বিজেপিক ভোট দি দিওঁ, এই পাৰ্টিত জহন্নামে যাওঁ, এনেকৈ কৈছে। মৰমৰ বিধায়ক তথা আমাৰ জননেতা অখিল গগৈ ডাঙৰীয়া, উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ মোৰ পিতৃতুল্য জ্যেষ্ঠ ব্যক্তিসকল, আমাৰ সন্মানৰ আই মাতৃ মছজিদৰ ইমাম চাহাব, উপস্থিত যুৱ বন্ধুসকল, ইয়াত উপস্থিত থকা বিভিন্ন দল সংগঠন, আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দল, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদৰ সন্মানীয় নেতাসকল উপস্থিত, এই সমষ্টিৰ ৰাইজ, মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। সকলোৱে মই প্ৰতি সেৱা নিবেদন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, দুৱা কামনা কৰিছোঁ অসমৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে, যাতে সদায় যুঁজিব পাৰোঁ, অসমৰ মাটিত যাতে সাম্প্ৰদায়িকতাৰ দিশবাস্প হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে যাতে দিব নোৱাৰে, সেই সংকীৰ্ণ ৰাজনীতিৰ বিৰুদ্ধে যাতে সদায় মই যুঁজি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। গতিকে ৰাইজ, বিজেপিক আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা পুলিয়ে টুকাই উৎখাত কৰিব লাগে নে নালাগে? আৰু যদি লাগে তেতিয়াহ'লে 7 তাৰিখে সকলোৱে শপত লওক, সকলোৱে অংগীকাৰ কৰক যে মোৰ অসমৰ মাটিৰ পৰা, ধুবুৰীৰ পৰা সাম্প্ৰদায়িক শক্তিক পুলিয়ে টুকাই উৎখাত কৰি ব্ৰহ্মপুত্ৰ দলিয়াই পেলাম। গতিকে ৰাইজ, আপোনালোকক আহ্বান জনাইছোঁ, এইবাৰ নিৰ্বাচনত ভোট দিবলৈ যাওঁতে বিজেপিয়ে অসমত কৰা অন্যায়, কালা জাপি দিয়া, 5 গৰাকী মানুহক গুলীয়াই হত্যা কৰা, শ্বহীদ বৰণ কৰা, আমাৰ ৰাইজক যিবোৰ দিম বুলি প্ৰতিশ্ৰুতি দিছিল, বান গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিম বুলি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৰিব নোৱাৰিলে, সেইবোৰৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব। এইবাৰ ভোটদান কৰিব লাগিব দেশৰ সংবিধান, দেশৰ সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক ৰক্ষা কৰিবৰ কাৰণে, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে, আৰু অসমৰ মাটিত শংকৰ ৰাজানৰ যি মহান আদৰ্শ, সকলোৱে সমন্বয়ৰ আদৰ্শ, সেই আদৰ্শ গঢ়িবৰ কাৰণে এইবাৰ ৰাইজে 7 তাৰিখে ভোটদান কৰিব লাগিব। গতিকে ৰাইজ সকলোৱে 7 তাৰিখে সকলোৱে হাতৰ চিনত, যদি আমি সকলো ৰাইজে ইয়াৰ আমাৰ ৰকিবুল হুছেইনক বিপুল বিভোট দ্বাৰা জয়লাভ কৰিম বুলি শপত লৈছে, সকলোৱে দুখন হাত ডাঙৰ কওকচোন, হয়নে নহয়? তো যেতিয়া বস্তুৰ দাম বাঢ়ি গ'ল, যেতিয়া আমি কওঁ যে বিজেপি চৰকাৰৰ দিনত বস্তুৰ মূল্য বৃদ্ধি কৰিছে, এই চৰকাৰে আমাক অশান্তি দিছে, এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। যদি কয় নহয় বস্তুৰ দাম বাঢ়িছে, তেতিয়াহ'লে কি কয়? অখিল গগৈ বাস্তৱ কয়নে নকয়? অখিল গগৈ জাতিদ্ৰোহী, অখিল গগৈ হিন্দু বিৰোধী, এইবিলাক কয়নে নকয়? কয়নে নকয়? তাৰপিছত অখিল গগৈ জেলত ভৰাই থয়নে নথয়? হয়নে নহয়? আপোনালোকে দেখিছিলে নে নাই? মোক এই বিজেপি চৰকাৰে 16 বাৰ জেলত দিছে, 16 বাৰ। কিমান বাৰ? 16 বাৰ। 5 বছৰৰ ভিতৰত বিজেপি চৰকাৰৰ শাসনকালৰ 5 বছৰৰ ভিতৰত মই 3 বছৰ জেলত আছো ৰাইজ। কেলে জেলত আছো? কাৰণ বিজেপি চৰকাৰে বাংলাদেশৰ পৰা হিন্দু মানুহবিলাকক অসমলৈ লৈ আহিবলৈ লৈছে। কৈছে যে অসমলৈ যদি হিন্দু আনিব পাৰোঁ, অসমত হিন্দুৰ সংখ্যা বাঢ়িব, আৰু তেতিয়াহ'লে আমি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব পাৰিম। হয়নে নহয়? কথাটো জানেনে নাই? জানেনে নাই? তাৰ কাৰণে কা বুলি এখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বা নাগৰিকত্ব সংশোধনী আইন বুলি এখন আইন আনিছে বুলি আপোনালোকে জানেনে নাই? কাৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰিছিলে নে নাই? কাৰ বিৰুদ্ধে যেতিয়া মই আন্দোলন কৰিছিলোঁ, মোক প্ৰথমবাৰ NSA লগাই 6 মাহ জেলত ৰাখিলে, আৰু তাৰপাছত আকৌ এই
জেলত ৰাখি থৈ দিব। খবৰ পায়নে নে নাই? মই জেলৰ পৰা ইলেকশ্যন জিকিছোঁ বুলি আপোনালোকে জানেনে নাই? মহিলাসকলে জানেনে নাই? মই যে জেলত আছিলোঁ, মই কা আন্দোলন কৰাৰ কাৰণে মোক জেলত ৰাখিছিলে বিজেপি। বাংলাদেশৰ পৰা হিন্দুবিলাক আনিবলৈ লৈছে, আমি কৈছিলোঁ হিন্দু মুছলমানকে আগব আনিবলৈ নিদিওঁ। বাংলাদেশত যি আছে বাংলাদেশত থাকিব, অসমত যি আছে অসমত থাকিব। অসমত থকা মানুহক আমি মাটিৰ পট্টা দিব লাগিব, হয়নে নহয়? হিন্দুকো দিব লাগিব, মুছলমানকো দিব লাগিব, হয়নে নহয়? হয়নে নহয়? বিজেপি চৰকাৰৰ দিনত মাটি পাইছেনে নাই আপোনালোকে? বসুন্ধৰা নামৰ যে এখন আইন আনিছে, এখন আঁচনি আনিছে, সেই আঁচনিখনৰ অধীনত মুছলমান মানুহক মাটি দিছেনে নাই? কেইবিঘা মাটি দিলে? কেইবিঘা মাটি দিলে? মাটি কিমান দিলে আপোনালোকক? মাটি কিমান দিলে? দিলে নে নাই? নাই। হিমন্তই কৈ দিছে যে কোনো পধ্যে মুছলমানক নিয়াক কোনো পধ্যে অসমত মাটি দিয়া নহ'ব। কৈছে নে নাই? কৈছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ধুবুৰীলৈ মই যেতিয়া যাওঁ, দক্ষিণ শালমৰালৈ মই যেতিয়া যাওঁ, বৰপেটালৈ যেতিয়া যাওঁ, তেতিয়া তাত অসমীয়া মানুহ দেখা নাপাওঁ, তাত কেৱল বাংলাদেশী মানুহক দেখা পাওঁ। ধুবুৰীখন বোলে বাংলাদেশ লাগে হিমন্তৰ কাৰণে। শুনিছিলে নে নাই? তাৰমানে আপোনালোক সকলোকে বাংলাদেশী বুলি কৈছিল। এইবিলাক গুণ্ডাগিৰি হয় নে নহয়? এইবিলাক গুণ্ডাগিৰি হয় নে নহয়? এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব পাৰে নে নোৱাৰে? ক'ব লাগে নে নালাগে? ক'ব লাগে নে নালাগে? লাগে নে নালাগে? নালাগে, হয়নে নহয়? হিমন্তই গুণ্ডাগিৰি কৰিছে নে নাই? হিমন্ত গুণ্ডা হয় নে নহয়? হিমন্তই দাদাগিৰি কৰিছে নে নাই? হিমন্ত দাদাগিৰি কৰিছে নে নাই? কৰিছে নে নাই? কৰিছে নে নাই? ৰাইজৰ ওপৰত মুখ্যমন্ত্ৰীয়ে দাদাগিৰি কৰিব পাৰে জানো? কৰিব লাগে জানো? লাগে জানো? লাগে জানো? লাগে জানো? নালাগে। গতিকে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ 2026 চনত আমি চকীয়ে টকীয়ে ধৰি ব্ৰহ্মপুত্ৰত এইবাৰ উটুৱাই দিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? আমি বিজেপি চৰকাৰখন ভাঙিব লাগিবনে নাই? ভাঙিব লাগিব।